প্রভু কৃষ্ণ ঈশ্বর তমেব মাতা সপিতা তমেব তমেব বন্ধু সখা তমেব তমেব বিদ্যা দ্রবিণং তমেব অর্ধং মম দেব দেব নমো ব্রাহ্মণ হিতায়েশ জগদিতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ হরি রাম রাম কৃষ্ণায় বাসুদেবয় দৈবকী নন্দনায় চ নন্দ গোপকুমারয় গোবিন্দায় নমো নমঃ নমো পঙ্কজনাভায় নমো পঙ্কজ মালিনে নমো পঙ্কজ নেত্রায় নমস্তে পঙ্কজ অঙ্ঘায়ে বসুদেব সুতং কৃষ্ণং কংসচানুর্মর্দনম দেবকী হৃদয়দনং কৃষ্ণং বন্দে জগৎগুরু হরি রাম 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 নিকংকিৰ চৰণত পখিলো শৰণ সৰ্বদাই বিচলিত নহৈবে গমন কৃষ্ণে বোলে কহিলো পূৰ্বয় অধ্যায়ত সৰ্বকৰ্ম এৰি মনে চিন্তুক ধ্যানত হৰাম সংক্ষেপে কহিলো মই তোমাৰ আগত হস্তে প্ৰপঞ্চিয়া ধ্যান কহি মাত হে ৰাম অজি কৰ্ম কহিলো সেই নিৰূপণমত তাক শুনি কৰ্ম জানো এৰা সতত বিনা কৰ্মে একোকালে শুদ্ধ নোহে চিত্ত চিত্ত শুদ্ধি বিনা ধ্যানে নপয় তত্ত্ব হে ৰাম এতেকে জানিবা কৰ্ম অতি শ্ৰেষ্ঠতৰ কৰ্ম হন্তে জ্ঞান ভক্তি বাৰে পুৰ হে ৰাম কৰ্ম কৰি বেক হবে ফল কৰিতে সেহি শেষণ নাকি কৰ্ম যোগী
সাগৰ। হে ৰাম সন্ন্যাস বুলি আৰু শ্ৰেষ্ঠ বুলি কহে, নেৰে ফল সংকল্প সন্ন্যাসী যিটো নোহে। আৰু ৰুক্ষ দুইবিধ নৰ, দুয়োৰো নিৰ্ণয় কহো শুনিও মৰ। হে ৰাম ঈশ্বৰ বুজিয়া কিটো মুক্তি কবাঞ্চই, তাৰ নাম আৰু ৰুক্ষ জানা ধনঞ্জয়। হে ৰাম কৰ্ম কৰিবে ক আৰু ৰুক্ষ যেই জন, ভক্তি জ্ঞান বিচিত্ৰ শুদ্ধ হৈব মন। হে ৰাম অয়াবে কৰ্ম কৰি যিটো মুক্তি আছে পাই, ৰাম সেই গোট আৰু ৰুক্ষ তাৰ কৰ্ম নাই। তাৰমানে কি কৈছে জানেনে, কৰ্মৰ কথাটো কৈছে যে আমাৰ জীৱনত তাৰমানে কৰ্ম নকৰিলে একো নাই তাৰমানে, গম পাইছেনে? মানে কৰ্ম কৰিলেহে আমাৰ কি হ'ব, মানে আমি কৰ্ম কৰিলে আপোনাৰ হেৰি হ'ব, মানে ধৰ্ম হ'ব তাৰমানে। যে কাম কৰিলে আমাৰ টকা পইচা হাতত আহিব, টকা পইচা হ'লেহে আমি ধৰ্ম কৰিব পাৰিম, দান দক্ষিণা দিব পাৰিম, হয়নে নহয়? আৰু ধৰ্ম কৰিলে আমাৰ কি হ'ব, মুখ্য প্ৰাপ্তি হ'ব। তাৰমানে আমাৰ যিটো মানে আমাৰ মুখ্য প্ৰাপ্তি হ'ব, তাৰমানে মুক্তি পাম আমি। সেইকাৰণে তাৰমানে মানুহ এজনে মানে কৰ্ম নকৰাকৈ কোনো মানে পৃথিৱীত থাকিব নোৱাৰে, কৰ্ম কৰিবই লাগিব, হয়নে নহয়? সেইকাৰণে গীতাত আপোনাৰ কৈছে এইটো আপোনাৰ কৰ্ম অধিকাৰস্তে মা ফলে সুকদাচন, কৰ্ম ফল সেইটো ঘূৰ্মা তে সংঘ হস্ত কৰ্মণি। তাৰমানে আপোনাক কৰ্ম কৰিব দিছে, কিন্তু মানে ফলটো আশা কৰিব হাক দিছে। তাৰমানে এতিয়া ফলটো ভগৱান কৃষ্ণই দিব, কিন্তু কৰ্মটো আমি কৰিব লাগিব, কিন্তু ফলটো ভগৱানে দিব। তাৰমানে হয়, ভগৱানে দিব, যে আমি মানে গছটো বীজটো ৰুই সাৰ পানীখিনিহে আমি দিব পাৰিম। তাৰমানে ফলটো তাৰমানে ভগৱান কৃষ্ণ দিব, মানে তেওঁৰ যিটো মানে আমি যে ভাল কৰ্ম কৰোঁ সেইবুলি আমাক তাৰমানে অসৎ কৰ্ম কৰিব দিয়া নাই। অসৎ কৰ্ম কৰিলে কিন্তু টকা পইচা পালেও আমি মুখ্য লাভ নকৰোঁ। আৰু যদি সৎ কৰ্ম কৰোঁ আমিতো টকা পইচা লাভ হ'বই, ধন সম্পত্তি লাভ হ'বই, তাৰ লগতে আমাৰ মুখ্য প্ৰাপ্তি হ'ব। গতিকে আমাৰ সদায় কি কৰিব লাগে, সৎ কৰ্ম কৰিব লাগে তাৰমানে, হয়নে? এইটোৱে কৈছে আৰু তাৰমানে।